চৰকাৰে মানে এই গৰু ব্যৱসায়টো বন্ধ কৰি দিয়া বিনিময়ত আজি গৰু বজাৰ মানে যি নিমামৰ পৰিৱেশ হৈ গৈছে। যিখিনি সময়ত গৰুৱে গিজগিজাই থাকে, এই গৰুৰ পৰা মানুহে বাট বিচাৰি নাপায়। তেনে অৱস্থাত আজি এই গোটেই গৰু বজাৰখন মানে গৰু শূন্য হৈ গ'ল। আৰু গৰু শূন্য হ'লে জনসাধাৰণো ইয়াত শূন্য হৈ পৰিছে। আৰু গৰু বিক্ৰী নোহোৱাৰ ফলত সৰ্বসাধাৰণ মানুহ যথেষ্ট অসুবিধা হৈছে। যিসকলে গৰু বিক্ৰী কৰি ল'ৰা ছোৱালী শিক্ষা দিয়ে বা বেমাৰ বিঘিনি চায়, এই গৃহস্থবিলাকে আজি গৰু বিক্ৰী কৰিব পৰা নাই। গৰু বিক্ৰী কৰিব নোৱাৰাৰ বিনিময়ত যথেষ্ট অসুবিধা হৈছে। আৰু এই গৰু বজাৰবিলাক বন্ধ হৈ যোৱাৰ লগে লগে আমাৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়, এই ক্ষুদ্ৰ ব্যৱসায়বিলাকো মাৰ খাই গৈছে। কোনো ধৰণৰ বেচা বিক্ৰী নাই তেওঁলোকে। অকল আমি যে জাগীত বজাৰ নহয় এইটো নহয়, অসমৰ সকলো বজাৰতে এতিয়া মানে ক্ষুদ্ৰ ব্যৱসায়বিলাকৰ অৱস্থা মানে পানীত হাঁহ নচোৱা নিচিনা বিধৰ ব্যৱস্থা হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, যিহেতুকে নেকি আমাৰ মহলদাৰসকলৰ পৰা লেচিৰ পৰা একেবাৰতে 12 মাহৰ টকা তেওঁলোকক আদায় দিব লগা হৈছে। আদায় দি যিহেতুকে এই বজাৰ অনা হৈছে, যদি গৰু বজাৰ নচলে তেতিয়া সকলো বজাৰ মহল্লাবিলাকে আমি এটাই আহ্বান জনাম যে তেওঁলোকে আমাক লেচিটো পুনৰ ঘূৰাই দিব লাগিব। নহ'লে আমাক গৰু ব্যৱসায়টো চলাৰ ব্যৱস্থা আমাক কৰি দিব লাগে।